মই মানে আমাৰ যিটো মানে প্ৰচেষ্টা আজি আমি যিটো প্ৰচেষ্টা কৰি আছোঁ বাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা এই যিটো মানে গুৱাহাটী উচ্চ ন্যায়ালয়ে হওক বা আমাৰ অসম চৰকাৰে তেওঁলোকৰ যিটো প্ৰচেষ্টা এতিয়া মই এটা নিজকে প্ৰশ্ন কৰিব বিচাৰোঁ যে ন্যায়পালিকা বুলিলে আমি কি বুজো ন্যায়পালিকা বুজিলে অকল আদালত আৰু মাননীয় ন্যায়াধীশসকলক বুজায় নে এই ন্যায়পালিকাত অধিবক্তা সমাজো এটা অন্তৰংগ অংগ যদি অধিবক্তা সমাজ অন্তৰংগ অংগ হয় তেনেহ'লে আমাক কিয় তেওঁলোকে কনফিডেন্সত ল'ব নালাগে এই কথাটো মই আজিলৈকে বুজি নাপালোঁ এতিয়া আমাৰ মানে পাৰ্সপেক্টিভটো হ'ল এনেকুৱা যে হাইকোৰ্টখনৰ স্থানান্তৰৰ ক্ষেত্ৰত যিটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এডমিনিষ্ট্ৰেটিভ সাইডে ডিচিশন লৈছে সেইটো আমাৰ মতে ভুল বাস্তৱসন্মত নহয় সেইকাৰণে আমাৰ যিটো প্ৰচেষ্টা এইটো হ'ল এটা আদৰ্শমূলক আৰু বাস্তৱতে যিটো প্ৰকৃততে দৰকাৰ সেইটো তেওঁলোকে উপলব্ধি নাই কৰা এতিয়া আপোনালোকে চাওক আইনৰ দিশৰ পৰা মই আগতেও কৈ আহিছোঁ এতিয়াও কৈছোঁ যে নৰ্থ ইষ্টাৰ্ণ এৰিয়াজ ৰিঅৰ্গেনাইজেশ্যন এক্টৰ ছেকশ্যন 31 মতে আজি আমি যিটো ভৱনত বহি আছোঁ ইয়াতে প্ৰিন্সিপাল ছিটটো হ'ব লাগিব আন ঠাইত হ'বলৈ হ'লে পাৰ্লামেণ্টে আইন বনাব লাগিব মই দুটা উদাহৰণস্বৰূপে আজি অলপ ৰাতিপুৱা অহাৰ আগতে অলপ নেটত খুচৰি পেলাই দুটা বস্তু পালোঁ নাগালেণ্ডৰ যেতিয়া প্ৰিন্সিপাল ছিটটো হৈছিলে তেতিয়া মানে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এখন অধিসূচনা জাৰি কৰিছিলে সেইখন আনিছিলে আপোনাৰ 7/2/1990 চনত ইয়াত কি কৈছে চাব দেই In exercise of the power conferred by subsection 2 of section 31 of the Northeastern Areas Reorganization Act, President of India, after consultation with Chief Justice of the Guwahati High Court and Governor of Nagaland, was pleased to declare a permanent bench with a strength of 2 permanent judges at Kohima, via notification dated 7/2/1990. ঠিক একেদৰে নৰ্থ ইষ্টাৰ্ণ ৰিঅৰ্গেনাইজেশ্যন এক্টখন যেতিয়া হৈ যায় যেতিয়া ইটানগৰত পাৰ্মানেণ্ট বেঞ্চ হৈছিলে তেতিয়াও 12/8/2000 চনত এই ছাবছেকশ্যন 2 ছেকশ্যন 31ৰ এক্টৰ আণ্ডাৰত নটিফিকেশ্যন হৈছিলে আমি কি কৈ আছোঁ যে ছেকশ্যন 31ৰ মতে 31(1)ৰ মতে প্ৰিন্সিপাল ছিটটো গুৱাহাটীতেই থাকিব সেইটো মই কোৱা কথা নহয় বা আমি আমাৰ সন্থাই কোৱা কথা নহয় এইটো আইনে কৈছে ইয়াত কি কৈছে The principal seat of the Common High Court shall be at the same place at which principal seat of the High Court of Assam and Nagaland is located immediately before the appointed day. Etu hoise subsection 1 of section 31. Yate spostobhabe koa ase je principal seat to hei jagatai thakibo jot he building to aji notified date orthat 24/1/72ত যিটো জায়গাত আছিলে সেই জায়গাতে প্ৰিন্সিপাল ছিটটো হ'ব অৰ্থাৎ এই বৰ্তমান ভৱনটো এতিয়া কালি যদি আপুনি পৰহি দিনা মহাধিবক্তাই জনালে যে অসম চৰকাৰৰ এই মানে যিটো স্থানান্তৰৰ ডিচিশন এইটোত তেওঁলোক অসম চৰকাৰৰ কোনো হাত নাই সেইটো দেখা যায় পৰ্যায়ক্ৰমে কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াও একেটা কথাই ক'লে তাৰমানে এই গোটেই বস্তুটো আৰম্ভ হ'ল আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফুল কোৰ্টৰ এটা ডিচিশনৰ ওপৰত তেওঁলোকে ক'ব বিচাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ক'ব বিচাৰে যে নৱেম্বৰৰ 22 চনত এটা আমি হেনো এক্সিকিউটিভ কমিটি আমি হেনো এটা ৰিজলিউশ্যন লৈছিলোঁ যিটো ৰিজলিউশ্যনে আমি এগ্ৰী কৰিছিলোঁ আমি হাইকোৰ্টখন স্থানান্তৰ কৰাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে মানে পাৰ্চিয়েলিহে কাৰেক্ট দে আৰ নট হোললি কাৰেক্ট ফৰ দি চিম্পল ৰিজন সেই নৱেম্বৰ 22ৰ যিটো ৰিজলিউশ্যন আছিলে আমাৰ এক্সিকিউটিভ কমিটিৰ সেইটোত এইটো স্পষ্টভাৱে কোৱা আছিল যে যিকোনো এনেকুৱা মানে ডিচিশ্যন লোৱাৰ আগতে আমাক কিন্তু কনফিডেন্সত ল'ব লাগিব সেইটো কোনো কালতে লোৱা নহ'ল সেইকাৰণে মই কৈছোঁ
ন্যায়পালিকাই জেনেৰেল বডি জেনেৰেল বডি সেইকাৰণে মই আৰম্ভণিতে এটা কথা কৈছোঁ যে ন্যায়পালিকা মানে অকল ন্যায়াধীশসকলক বুজায় নে ইয়াতে বহুত কিবা কিবি সোমাই আছে এতিয়া চাওক আমাৰ বাক স্বাধীনতা আছে ভাৰতবৰ্ষৰ মুখ্য ন্যায়াধীশৰো বাক স্বাধীনতা আছে তেখেতে কালি কৈছে যে আমাৰ কিবা ন্যস্ত স্বাৰ্থ জড়িত আছে সেইকাৰণেহে আমি হেনো এইটো মানে অপোজ কৰিছোঁ এইটো বৰ দুৰ্ভাগ্যজনক আমাৰ কোনো ন্যস্ত স্বাৰ্থ নাই বৰঞ্চ আমাৰ ওপৰত এটা আৰোপ আছিলে যে আমাৰ কেইজনমানৰ মানে নিৰ্দেশতে গোটেই মানে প্ৰক্ৰিয়াটো চলি থকা বুলি সেইকাৰণে আমি ৰেফাৰেণ্ডাম কৰিলোঁ সেই ৰেফাৰেণ্ডামত 1354টাৰ ভিতৰত 1174জনে বিপক্ষে ভোট দিলে যোৱাৰ গতিকে ইয়াত কাৰো ন্যস্ত স্বাৰ্থৰ কথা নাই এতিয়া মই যে এটা কথা কৈছোঁ বাস্তৱটো কি বাস্তৱটো এইটোৱে সত্য আমাৰ তাৰিখত আজি হাইকোৰ্টখন ৰংমহলে বা যিকোনো আন ঠাইলৈ নিয়াৰ কোনো যুক্তি এইকাৰণে নাই আমাৰ এনেকুৱা কোনো অভাৱনীয় পৰিস্থিতি হোৱা নাই যাৰ ফলত মানে আজি জাষ্টিছ এডমিনিষ্ট্ৰেশ্যন কৰোঁতে আজি হাইকোৰ্টৰ কিবা অসুবিধা হৈছে মই কালি এই যিটো মই যোৱাকালি মই সুপ্ৰিম কোৰ্ট বা বাৰ এছ'চিয়েশ্যনৰ প্ৰাক্তন সদস্য আমাৰ অসমৰেতে তেওঁক মই কালি সুধিছিলোঁ প্ৰসংগক্ৰমে যে সুপ্ৰিম কোৰ্ট বাৰৰ মেম্বাৰ কিমান তেতিয়া মোক জনালে সুপ্ৰিম কোৰ্টৰ বাৰৰ মেম্বাৰশ্বিপ এবাউট 28,000 পৰা 30,000 মান হ'ব তা মই সুধিলোঁ ৰেগুলাৰ মানুহ কিমান আহে তেওঁ মোক ক'লে ৰেগুলাৰ মানুহ ধৰক 2300 পৰা 2800 মান মানুহ তেওঁলোক আহে নৰ্মেলি ইলেকশ্যন হ'লে দেখা যায় 2500 পৰা 300 মান 3,000 মান ভোট হয় মই ক'লোঁ তোমালোকৰ এই বাৰত উকিল বহাৰ ব্যৱস্থা কি আছে বোলে তেনেকুৱা উকিল বহা ব্যৱস্থা একো নাই এই লাইব্ৰেৰী কেইটামান আছে তাতে উকিলবোৰে বহে কিন্তু তেওঁ এটা কথা ক'লে 600 পৰা 700 চেম্বাৰ আছে অৰ্থাৎ 600 পৰা 700জন উকিলৰ নামত চেম্বাৰ আছে আজি আপুনি চাওক আমাৰ এই বিল্ডিংটোত যথেষ্ট নহ'লে কমপ্লিটলি নহ'লেও যথেষ্টখিনি সুবিধা আছে য'ত আমাৰ উকিলসকলে ৰেষ্ট ল'ব পাৰে বা বহিব পাৰে বা আমি ধুনীয়াকৈ আমি নিয়াৰিকৈ আমাৰ নিজৰ কামখিনি কৰিব পাৰোঁ নেক্সট কি হ'ল আমাৰ আমাক মানে আদালত কিমানখন আছে এতিয়া নতুন বিল্ডিঙত আদালত আছে 17টা 19টা আৰু পুৰণা বিল্ডিঙত আগতেতো বহুত আছিল এতিয়া কিন্তু 3টা কাৰ্যকাৰী কৰাকৈ আছে তো গতিকে 20টা আদালত আছে কালি যদি আমাৰ হাইকোৰ্টৰ ষ্ট্ৰেংথ বাঢ়ে তেতিয়াহ'লে হয়তো আমাক এডিশ্যনেল কোৰ্ট ৰুম লাগিব তে আমাৰ যদি ষ্ট্ৰেংথ 31ও হয় তেতিয়া কিন্তু মনত ৰাখিব এই আউটলাইং বেঞ্চত অলৱেজ তেতিয়া 3জনকৈ যাব 9জন ওলাই যাব যিকোনো মুহূৰ্তত আমাক ইয়াতে মেক্সিমাম ষ্ট্ৰেংথ 20টা বা 22টা কোৰ্ট ৰুম লাগে সেইটো কাৰণে আমাৰ এক্সিষ্টিং যিটো বিল্ডিং আছে সেইটোৰ ওপৰত ধুনীয়াকৈ এইখিনি ব্যৱস্থা কৰিব পাৰে বা পিছফালে থকা মাটিখিনিত কৰিব পাৰে এতিয়া আমাৰ মানে পাৰ্চপেক্টিভটো ক'ত আমি ক'ব বিচাৰিছোঁ আমাকতো সোধা এবাৰ আমি দেখুৱাই দিম নহয় ক'ত কি আছে ক'ত কি নাই তোমালোকে একপক্ষীয়ভাৱে যিটো ডিচিশ্যন লৈছা সেইটো লৈ পেলাই তোমালোকে আমাক নুসুধাকৈ সকলোখিনিতে আগবাঢ়িলা পিছত তুমি আধাৰিলাও তোমালোকে কৰিলা এতিয়া আৰু আমাক দোষাৰোপ কৰি পেলাই কি হ'ব আমাক ক'লেতো আমাক সুধিলেতো আমি কৰিব আৰু ঠিক আছে এইটো বাদে আন ঠাই যে এই মাটিডোখৰ যোনে চিলেক্ট কৰিছিলে সেই কমিটিত আমাৰ বাৰৰ কোনো ৰিপ্ৰেজেণ্টেটিভ নাছিলে আমিতো নাজানো কিজানি গুৱাহাটীত আমাৰ খাৰঘুলিত মাটি আছে ইয়াৰে ওচৰে পাজৰে বহুত মাটি আছে এইবোৰ কথা কোনে চাব সেইকাৰণে আপুনি চাওক মই যে কৈছোঁ বাক স্বাধীনতাৰ গুৰুত্বটো আমাৰ গণতন্ত্ৰত 10 তাৰিখে আছাম ট্ৰিবিউনত এটা সুন্দৰ এডিটৰিয়েল লিখিছে এইটো আমাৰ কোনো উকিলে লিখা নাই দেই এইটো চতুৰ্থ স্তম্ভৰ লোকেই লিখিছে এইটো কি কৈছে চাব Viewed impartially, it may be concluded that the proposal to shift the justice dispensing infrastructure such a distance away from what can be considered to be its centrally placed location is injudicious and imprudent, and members of the Guwahati High Court Bar Association and others in legal fraternity can hardly be faulted for opposing it. Moreover, courts and justices are not the only components of judicial system. Since there is a vast ancillary mechanism associated with them, including lawyers, litigants, police, jails,
convicts, to mention just a few. Such a decision has totally ignored the enormous commuting difficulties it will pose to those involved, who will have to travel a vast distance even for a routine task, because the government presumably wants to extend its riverside beautification aspirations. So এইটো হ'ল এডিটৰিয়েল অফ আছাম ট্ৰিবিউন 10 তাৰিখৰ। গতিকে আমাৰ মানে বক্তব্যটো এইখিনিয়ে যে একটো আমি নীতিগতভাৱে আমি এইটো আপত্তি কৰিছোঁ, কাৰণ আমি এজ এ ওৱান অফ দিছ মষ্ট ইম্পৰ্টেণ্ট ষ্টেক হোল্ডাৰ আমাক কোনো কালতে আমাক কনফিডেন্সত নল'লে। ছেকেণ্ডলি লিটিগেণ্ট পাব্লিকৰ বা আমাৰ কোৰ্টৰ লগত জড়িত যিমান আমাৰ অনুষ্ঠান আছে বা ব্যক্তি আছে বা অনুষ্ঠান আছে, তেওঁলোকৰ কি অসুবিধা হ'ব এইটো কোনো কালে ভাবি চিন্তি নাচালে। আৰু লাষ্ট বাট নট দি লিষ্ট, এই যে তেওঁ কালি ক'লে যে প্ৰথম পৰ্যায়তে 497 crore আৰু পিছত লাগিব, তাৰমানে ইট উইল ৰান ইনটু এবাউট 1500 to 1700 crore। এইটোতো অলপ পইচা নহয়, এই পইচাটোতো ব্যয় নকৰিলেও আমাৰ কামটো চলে। সেইকাৰণে আমি কৈছোঁ যে বাস্তৱ দৃষ্টিভংগীৰ পৰাও এই ডিচিশ্যনটো ভুল। একটো হাইকোৰ্টৰ এডমিনিষ্ট্ৰেটিভ ছাইডৰ আমি যিমান দূৰ উপলব্ধি কৰি পাইছোঁ, কালি যদি কোনোবা আদালতে আমি কৰা ভাবা চিন্তাটো ভুল বুলি কয় বেলেগ কথা। আদাৰৱাইজ হোৱাট উই ফিল ইজ যে এই ডিচিশ্যনটো এবছলিউটলি ভুল আৰু বাস্তৱসন্মত নহয়। গতিকে এইটো আমি আপত্তি কৰিছোঁ। এতিয়া চাওক, এই নতুন যিটো মানে বিল্ডিঙৰ আধাৰশিলা স্থাপনৰ ক্ষেত্ৰত যিটো অসম চৰকাৰে মানে বিজ্ঞাপন দিছে, ইয়াতে কেইটামান কথা কৈছে চাব দেই। হাইকোৰ্ট বিল্ডিং, হাইকোৰ্ট বাৰ বিল্ডিং, হাইকোৰ্ট অফিচ বিল্ডিং, ডিষ্ট্ৰিক্ট কোৰ্ট, পাৰ্কিং, অল বিল্ডিং ইণ্টাৰকানেক্টেড থ্ৰু ব্ৰিজেছ, এইটো থকা নথকাৰ কোনো মিনিংলেছ। এনহান্স জুডিচিয়েল এফিচিয়েঞ্চি এণ্ড ফাষ্টাৰ জাষ্টিচ ডেলিভাৰী, এইটোতো পৰিপন্থীয়ে হ'ব নেকি? আজি যদি মানুহ গৈ পাওঁতে ইমান দেৰি লাগে, এইটোতো এফিচিয়েঞ্চি নাবাঢ়ে, এফিচিয়েঞ্চি কমিবহে। ই কোৰ্ট ছাৰ্ভিচেছ, ডিজিটেল কোৰ্টছ, ই ফাইলিং এণ্ড ৰেকৰ্ড ডিজিটাইজেশ্যন, লেট আছ মেক ইট ভেৰি ক্লিয়াৰ, এই ফেচিলিটিটো আজিৰ তাৰিখত ইয়াতো আছে। ই কোৰ্ট ছাৰ্ভিচেছ, আমিও এতিয়া যেতিয়া পেটিশ্যন এখন ফাইল কৰোঁ আমি ই ফাইলিঙেই কৰোঁ। আমিও আজি আমি ভিডিঅ' কনফাৰেন্সিং কৰি কেছ কৰিব বাহিৰৰ পৰা, আমি সুপ্ৰিম কোৰ্টত ইয়াৰ পৰা কেছ কৰোঁ। গতিকে এইটো যে নহয় যে নতুন বিল্ডিঙতে এইখিনি সুবিধা হ'ব, হয়তো তাত অলপ জেগা আহল বহল হ'ব, এইটো বেলেগ কথা। এডভান্স ছিকিউৰিটি, ফায়াৰ ছেফটি এণ্ড ডিজাষ্টাৰ ৰেজিলিয়েঞ্চ ডিজাইন, এইবোৰতো নতুন বিল্ডিং এটাৰ এইবিলাক এটা অংগ এটা, এইবিলাকতো লাগিবই। আগতে যেনিবা আমি ফায়াৰ ছেফটি মেজাৰ্ছ ইমান আমি গুৰুত্ব নিদিছিলোঁ, কিন্তু আজিকালি দিব লাগে। এতিয়া মূলত কথাটো হ'ল যে আমি এই যে 1174জন উকিলে যে আমি নাযাওঁ বুলি এটা সিদ্ধান্ত ল'লোঁ, এই সিদ্ধান্তটো কি আমাৰ ইয়াত কিবা ন্যস্ত স্বাৰ্থ জড়িত আছে নেকি? আমি বৰং পাব্লিক ইণ্টাৰেষ্টত এই কথাটো কৈছোঁ। আজি চাওক, আজি এণ্টায়াৰ আমাৰ চিভিল ছ'চাইটিয়ে আমাক ছাপোৰ্ট কৰিছে, বিভিন্ন সংগঠনে আমাক ছাপোৰ্ট কৰিছে। আমাৰ কি ন্যস্ত স্বাৰ্থ থাকিব পাৰে বাৰু কওকচোন? কি ন্যস্ত স্বাৰ্থ আমাৰ থাকিব পাৰে? বৰঞ্চ আমিহে ক'ব পাৰোঁ। সেইকাৰণে মই বাৰে বাৰে এটা কথা কৈছোঁ, জুডিচিয়াৰী ডাজ নট মিনছ দি জাজেছ এলোন। চ' তেওঁলোকে যিটো ডিচিশ্যন ল'লে, যাৰ পৰা এতিয়া ৰাজ্য চৰকাৰে ক'ব খোজে ফুল কোৰ্টে আমাক ক'লে গতিকে আমি কৰি দিলোঁ, এই ডিচিশ্যনটো আমাৰ বিবেচনাত এইটো এবছলিউটলি ভুল ডিচিশ্যন। আৰু যেতিয়ালৈকে সংসদত আমাৰ এই নৰ্থ ইষ্টাৰ্ণ এৰিয়াজ ৰিঅৰ্গেনাইজেশ্যন এক্টখন এমেণ্ডমেণ্ট নহয়, প্ৰিন্সিপাল ছিটটো ইয়াত আঁতৰাব নোৱাৰে। আচ্ছা, মই আৰু এটা বস্তু প্ৰভিজন পঢ়ি দিওঁ দেই, এইটো পঢ়িলে আপোনালোকে আৰু ক্লিয়াৰ হ'ব। ছাবছেকশ্যন 2ত কি কৈছে চাব দেই। মই যে দুখন নটিফিকেশ্যন পঢ়ি দিলোঁ নাগালেণ্ড আৰু ইটানগৰৰ ক্ষেত্ৰত, এই দুইখন ছাব নটিফিকেশ্যন হেৰিৰ আণ্ডাৰত আহিছে, ছাবছেকশ্যন 2। ইয়াত কৈছে President may by notified order provide for establishment of a permanent bench or bench of the Common High Court at one or more places within the territories to which the jurisdiction of the High Court extends other than principal seat of the High Court. তাৰমানে প্ৰিন্সিপাল ছিটটো যদি ৰিলোকেট কৰিব লাগে, ৰাষ্ট্ৰপতিয়ে দিয়া এখন অৰ্ডাৰ দি নহ'ব,
তাৰ কাৰণে আইন লাগিব সাবসেকশন 1 মতে কিন্তু পার্মানেন্ট বেঞ্চৰ ক্ষেত্ৰত পাৰে চিফ জাস্টিসৰ লগত কনসাল্ট কৰি ৰাষ্ট্ৰপতি মহোদয়ে পাৰে এতিয়া মোৰ কথাটো হ'ল আমি যে এই যেটো আমি এটা প্ৰচেষ্টা লৈছিলো যে যাব নালাগে গতিকে উই আর সাপোর্টেড বাই স্ট্যাটিউট our demand is আমাৰটো ন্যস্ত স্বাৰ্থ দূৰৰে কথা we are rather supported by legal regime যত কোৱা হৈছে এটা এতিয়া তেওঁলোকে যদি পাৰ্লামেন্টত এখন আইন আনি এখন সংশোধন কৰি কয় the principal seat of the Guwahati will now be shifted to Rangmahal that's a different aspect আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত